শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ প্ৰেক্ষাগৃহত আহি পাইছে। তেওঁলোকে দিনত ৰেষ্ট ল'লে, এতিয়া আখৰাৰ কাৰণে প্ৰস্তুতি আৰম্ভ কৰিছে। অহা কাইলৈ ভগৱানৰ আল্লাৰ কৃপাত বতৰ ভাল আছে। আপোনালোকৰ আশীৰ্বাদত, আপোনালোকৰ সহযোগত, অসমৰ ৰাইজৰ সহযোগত আমি এটি কাৰ্যসূচী হাতত লৈছোঁ। অসম গৰিয়া পৰিষদ কেন্দ্ৰীয় কমিটিৰ গুৱাহাটী মহানগৰ সমিতিৰ উদ্যোগত অসমৰ বিভিন্ন অঞ্চলত সিঁচৰিত হৈ থকা জিকিৰ জাৰি শিল্পীসকলক আমি একত্ৰিত কৰাৰ প্ৰয়াস কৰিছিলোঁ। এই প্ৰয়াসটো আমি হঠাতেই নহয়, আজি এবছৰৰ পৰা ভাবি মেলি চৰকাৰৰ চকুত লগাকৈ আমি এটি কাৰ্যসূচী হাত লৈছোঁ। এই কাৰ্যসূচী অহা কাইলৈ দিনৰ 11 বজাত শংকৰদেৱ কলাক্ষেত্ৰৰ বাকৰিত 1000 শিল্পী আৰু সাধাৰণ মানুহ লগত থাকিব। একেলগে মোৰ মনত ভেদভাৱ নাই, আল্লাহ মোৰ মনত ভেদভাৱ নাই, এই জিকিৰ ফাঁকিৰে এটা আমি ইয়াত পৰিৱেশ সৃষ্টি কৰিব ওলাইছোঁ। এই পৰিৱেশ সৃষ্টি কৰাৰ সময়ত সমগ্ৰ অসমৰ আমি আশীৰ্বাদ বিচাৰিছোঁ, দোৱা বিচাৰিছোঁ। আৰু যিসকল শিল্পী আহিছে তেখেতসকলক আমি ধন্যবাদ জনাইছোঁ। বহুত কষ্টৰে তেখেতসকলে আমাৰ মাজত উপস্থিত হৈছে আৰু অসম গৰিয়া পৰিষদৰ যি কাৰ্যসূচী সফল কামনা কৰি আপোনালোকৰ ওচৰত আমি বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। অহা কাইলৈ আমি সমূহ ৰাইজৰ উপস্থিতি কামনা কৰিছোঁ। প্ৰস্তুতি মানে আমাৰ কালিৰ প্ৰস্তুতিত আমি কেইবাজনো গেষ্ট ঠিক কৰিছিলোঁ। তেওঁলোকক পঞ্চায়ত নিৰ্বাচনৰ কাৰণে টাইম দিয়া নাই। অন্ততঃ বিশেষভাৱে অসম সাহিত্য সভাৰ সাধাৰণ সম্পাদক থাকিব উপস্থিত, ডক্টৰ ইলিয়াছ আলী থাকিব আৰু মন্ত্ৰী 2-3জনৰ নাম দিছিলোঁ আমি, অতুল বৰাকে আদি কৰি যোগেন মোহন। তেখেতসকল পঞ্চায়ত নিৰ্বাচনৰ কাৰণে ব্যস্ততাত আছে, গতিকে হয়তো ৰাতি যদি আহি পায় কোনোবা হয়তো মিনিষ্টাৰো আহিব। সেইটোলৈ ডাঙৰ কথা নহয়। আমি যে অসমৰ ৰাইজক যে এটা বিষয় এৰি দিছোঁ জিকিৰ, আমি এই মঞ্চৰ পৰা আমি অসমৰ মুছলিম ৰাইজক আহ্বান দিছোঁ, পৰৱৰ্তী আমাৰ মুছলমান যিবিলাক ইছলাম ধৰ্মী যিবিলাক কাৰ্যসূচী হ'ব ঈদ মেহফিলকে আদি কৰি, যাতে জিকিৰটো মানে ঈদগাহ মানে ঈদ মেহফিল কমিটিয়ে বাধ্যতামূলক কৰে। আমি এইটো ৰাইজক নটিচ কৰিছোঁ, আমি এইটো জাষ্ট ফাৰ্ষ্ট ট্ৰাইলহে দিছোঁ। গতিকে আমাৰ কালিৰ অনুষ্ঠানটো এটাই প্ৰমাণ কৰিব, অসমত শদিয়াৰ পৰা ধুবুৰীলৈকে কিমানখিনি জিকিৰ শিল্পী আহে। আমাৰ ৰেজিষ্টাৰ এণ্ট্ৰি হ'ব, সেইমতে আমি চৰকাৰক জনাম। পৰৱৰ্তী সময়ত যদি আমাৰ কাৰ্যসূচীটো কালি 100 শিল্পীৰ লগত ৰাইজৰ সহযোগ থাকে, তেতিয়া আমি চৰকাৰক ডিমাণ্ড দিম। অলৰেডি চৰকাৰে এইবাৰ বিধানসভাত জিকিৰ সংৰক্ষণ কৰিম বুলি বাজেটত পইচাও ধাৰ্য কৰিছে। গতিকে তাৰে আগতে আমি অলৰেডি কাৰ্যসূচীটো ডিক্লেয়াৰ কৰিছোঁ। আমি এতিয়া অসমৰ ৰাইজ তথা মিডিয়া চেনেলৰ সহায় বিচাৰিছোঁ। অহাকালি কাৰ্যসূচীটো যাতে ওপৰৱালাৰ দোৱাত যদি বতৰ ভালে থাকে, কাৰ্যসূচী ফুলফিল হোৱাৰ কাৰণে মই আল্লাহ আৰু ভগৱানৰ ওচৰত দোৱা মাগিছোঁ। অসম গৰিয়া পৰিষদে এনেকুৱা এটা উদ্দেশ্য লৈছে যে জিকিৰক আমি জিকিৰ গাঁও আহক বুলি এটা অনুষ্ঠান আৰম্ভ কৰিছে। এই অনুষ্ঠানটো আমি প্ৰত্যেক অসমৰ জিলাৰ পৰা শিল্পীসকল আহিব। আমি 1000 শিল্পীৰ অধিক শিল্পীৰ দ্বাৰা আমি মোৰ মনত ভেদভাৱ নাই গীতটো পৰিৱেশন কৰিম আৰু সেই গীতটো আমি সাফল্যমণ্ডিত হোৱাৰ কামনাৰে আমি আজি ইয়াত উপস্থিত হৈ খুব আনন্দিত পাইছোঁ। ইমান এনেকুৱা ভাল মঞ্চ এটা গাবলৈ পাইছোঁ, বহুত সুখী হৈছোঁ। যাতে আৰু এনেকুৱা মঞ্চত পাই থাকোঁ। আমি জিকি কালি কম্পিটিশ্যন এটা আছে, সেই অংশগ্ৰহণ কৰিবলৈ আহিছোঁ। আমি তেজপুৰ গৈছিলোঁ, গাইছোঁ, গোটেই অসমতে ঘূৰি আছোঁ ভগৱানৰ কৃপাত।